কবিতাৰ শিৰোনাম ইয়াত এখন গাঁও আছিল। ইয়াত এখন গাঁও আছিল। আছিল দিগন্ত প্ৰসাৰী সেউজ ভূমি। মানুহৰ মনবোৰো আছিল সেউজীয়া। বোকা পানী খচকি, আমলখি জলফাই বুটলি, আগ নাঙঠ দেহাৰে চোতালে চোতালে খেলিছিলো এঠেঙীয়া চেংগুটি, পাৰ কৰিছিলো সোণালী শৈশৱ। ইমান ইমান পানী সাঁতুৰি নাদুৰি, জকাই জুলুকি বৰশীৰে ধৰিছিলো কাৱৈ গৰৈ পুঠি খলিহনা মাছ। দাৱনীহঁতে উদং কৰা আঘোণৰ পথাৰত লেচেৰি বুটলি, চুঙা চাউল চুঙা পিঠা খাবলৈ কাটিছিলো বাহ। উদং পথাৰত চিলা উৰুৱাই, মুকলি আকাশলৈ লাগি চাই, আকাশৰ নীলাখিনি গালে মুখে লৈছিলো ছটিয়াই। কানিমুনি মেলিকা কেতিয়াবা কাজলি ৰঙা আৰু মগিক বিচাৰি, হাবিয়ে হাবিয়ে চিঞৰি ফুৰোতে বনৰজাৰ ভয়ত কঁপিছিল হাত ভৰি। এতিয়া মই বিচাৰি ফুৰিছো সেই গাঁওখনি, বিচাৰি ফুৰিছো সেই গাঁওখনি। সেউজ ভূমি নোহোৱা হল। কংক্ৰিটৰ ওখ ঘৰবোৰৰ মাজত আকাশ কৰবাত লুকাল। বিচাৰি ফুৰিছো উমলি জামলি পাৰ কৰা মোৰ সোণালী শৈশৱ, জানোচা কৰবাত পাওঁ। ধন্যবাদ।